হেল্ল' দোস্ত, আজি অলপমান মোৰ বাৰীখনত চাবলৈ আহিলোঁ কাৰণ মোৰ ঘৰৰ ওচৰতে বাৰীখন আছে আৰু বাৰীখন মোৰ চাবলৈ একদম টাইম নাথাকে কাৰণ মই ডিউটিলৈ গুচি যোৱা হয়। তো ভাবিলোঁ অকণমান বাৰীখন চাওঁ আৰু আপোনালোককো দেখাওঁ অলপ বাৰীত মই কি লগাইছোঁ। এইফালে চাওক, মই চেগুন পুলি লগাই থোৱা আছে বাৰীত, দেখিছেনে? এয়া চেগুন পুলি আৰু গোটেই লাইনটোত মই চেগুন পুলি লগাই থৈছোঁ, দেখিছেনে? এই যিমান দূৰলৈকে দেখিব চাৰিও কাষে মই চেগুন পুলি লগাই থোৱা আছে আৰু চেগুন পুলিটো মইতো লোকেল চেগুন পুলি লগাইছোঁ, আমাৰ যিটো অসমত বেছিকৈ চলে চেগুন পুলিটো মই লগাইছোঁ। আৰু ইয়াত মই মাটিখিনি খালী আছে, আমাৰ দেউতাই চব্জি খেতি কৰি আছিলে, তো ভাবিছোঁ কি এবাৰ মই গোটেইখিনি মাটিত তামোল পুলি ৰুই দিওঁ। তো এতিয়াতো ৰুব নোৱাৰি, অলপ বৰষুণ আহিব দিছোঁ আৰু যেতিয়া বৰষুণ অহা ষ্টাৰ্ট হ'ব আৰু তেতিয়া মই তামোল পুলি কিনাই মাজত বৰ 2 লাইন বা 3 লাইনকৈ তামোল পুলি খাব দিছে, 3 লাইনকৈ তামোল পুলি খাব ভাবিছোঁ। কিয় মাটিখিনি এনেই পেলাই নথওঁ, কাৰণ মোৰ সময় নাই চব্জি খেতি কৰিবলৈ, কিবা খেতি কৰিবলৈ। তো এইখন দেখিছেনে, ইয়াত জাতিলাও কৰিছিলে আমাৰ দেউতাই, এইয়া জাতিলাও লাগি আছে, দেখিছে? জাতিলাও লাগি আছে। আমাৰ দেউতাও সময় নাই চব্জি খেতি কৰিবলৈ আৰু সেইটো কাৰণে মাটিখিনি ভাবিছোঁ কিয় এনেই পেলাই নথওঁ। আৰু আজিকালি তামোলৰ বহুত দাম আছে। মই ইয়াত 2-3 বাৰ আগত তামোল পুলি লগাইছিলোঁ, কিন্তু তামোল পুলিটো কি হ'ল, মৰি গ'ল। মানে হাজিৰা লগাইছিলোঁ যে, হাজিৰা লগাওঁতে কি হ'ল, তামোল পুলিটো খান্দি আনিবলৈ তেওঁলোকে নাজানিলে, তো তামোল পুলিখিনি সেইটো কাৰণে মৰি থাকিলে। তো এবাৰ কি কৰিম, মই যিটো নাৰ্চাৰীত তামোল পুলি পায় ন, তো নাৰ্চাৰীৰ পৰা তামোল পুলি আনি পেলাই লগাই দিম। তো অকণমান মই দেখাই দিছোঁ, দেখিছে কিমান ওখ হৈ গ'ল চেগুন পুলি, চাওক। তো আপোনালোকে এনেকৈ মাটি থাকিলে এনেই পেলাই নথ'ব, ধুনীয়াকৈ অলপ যত্ন কৰি গছ পুলি ৰুই থৈ দিব। আপোনালোকৰ যেতিয়া অৱসৰ টাইমত বহুত কাম দিব, জানেনে? চাওক, মোটামুটি মোৰ 30 জোপাতকৈ অধিক আছে চেগুন পুলি আৰু মেহগুনি লগাইছোঁ, চেগুন লগাইছোঁ। এয়া মেহগুনি মাজে মাজে দেখিছেনে, মেহগুনিও আছে আৰু সেই ছাইডত চেগুন পুলি বেছিকৈ আছে, দেখিছেনে? আৰু এইফালে চাওক আলু, এয়া আমাৰ খুৰাহঁতৰ মাটি হয় আৰু এইফালে আলু খেতি কৰিছে, দেখিছেনে? আৰু সেইখন মোৰ ঘৰৰ ওচৰৰ মোৰ বাৰীখন, এইখন দেখিছে? মোৰ তাত তামোল পুলি ৰুই থৈ দিয়া আছে, ইয়াত দেখিছে তামোল পুলি ৰোৱা আছে। আৰু তাতো মই গছ কমাই ৰুইছোঁ, কাৰণ ঘৰৰ বাৰীখনত গছ বেছি মই লগোৱা নাই, দেখিছে? এইখন মোৰ ঘৰৰ বাৰী আৰু সেইটো মোৰ ঘৰ। আৰু অকণমান মই দেখাই দিছোঁ আপোনালোকক পৰিৱেশবিলাক। আৰু ওচৰতে এইখিনি চব্জি খেতি কৰে, দেখিছেনে? ইয়াত বেংগলী মানুহৰ ওচৰতে চব্জি খেতি কৰে, এইফালে দেখিছে চব্জি খেতি কৰিব। চ' আজিলৈ ইমানেই। জয় আই অসম।